একেবাৰে কম ৰেটত দেখুৱা নেকি সুমিয়ন একেবাৰে কম ৰেটত দেখুৱাই দিছোঁ আজি আপোনালোকক যদিহে কোনোবাই বিচাৰি আছে 1 লাখ নহয় 90,000 নহয় 80,000 নহয় 70,000 নহয় 60,000 দিয়ক আপোনালোক চেলেঞ্জিং এটা ৰেটত চেলেঞ্জিং প্ৰাইচ আপোনালোকক আজি কৈ আছোঁ যদিহে আপোনালোকে বিচাৰিছে Honda WRV তেন্তে এইটো দামত হয়তো আপোনালোকক কোনো দিব নোৱাৰিব ইয়ন মেগনা প্লাছ এখন দি থকা হৈছে 1,40,000 এটা স্পেচিয়েল ৰেট আজি কৰ্মজীৱনৰ ফালৰ পৰা পুনৰবাৰ কৈছোঁ আহক ভিডিঅ' চাই পিনি আহক আৰু যদি এই ভিডিঅ'টোত আপোনালোকে যিমান মৰম দিব কথা দিছোঁ আপোনালোকক মোৰ কৰ্মজীৱন পৰিয়ালটোক আপোনালোকক কথা দিছোঁ যে এই ভিডিঅ'টোত যদি আপোনালোকে মৰম দিয়ে লাইক কমেণ্ট যিমান ভৰি পৰিব ভাল ভাল কমেণ্ট আহিব নিশ্চয় উৎসাহ পাম আমাৰ আগন্তুক দিনত জিন্টুছ কাৰ ৱৰ্ল্ডৰ অ'নাৰ জিন্টু দাক আচলতে মই নিজেই ৰিকুৱেষ্ট কৰিম যে কম দামত ভাল গাড়ী আপোনালোকক দিবলৈ প্ৰায় মেক্সিমাম গাড়ীত আপোনালোকে ফাইনেন্স এভেইলেবল পাই যাব কোম্পানীও আপোনাৰ ফাইনেন্সৰো আচলতে এভেইলেবিলিটি আপোনালোকে গোটেইখিনি পাই যাব যে কোনটো কোম্পানীত আপোনালোকক ফাইনেন্সটো লাগে তো সকলোখিনি ভেৰাইটি আপোনালোকে নিজৰ চইচ অনুসৰি আপোনালোকে পাই যাব নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্যটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি বিশেষ কাৰণ প্ৰতিখন গাড়ী আজি তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা সকলোখিনি গাড়ীৰ সকলোখিনি প্ৰাইচ আজি মই ক'বলৈ গৈ আছোঁ প্ৰতিখন গাড়ীৰ ডিটেইলছ কিন্তু বৰ বেছি দীঘলীয়া নকৰোঁ চনটো আৰু গাড়ীখনৰ দামটো যিমানখিনি পাৰোঁ চেষ্টা কৰিম ক'বলৈ তো আজি প্ৰথম গাড়ী আপোনালোকক দেখুৱাম এইফালে দেখিছে গাড়ী কালেকশ্যন ধেৰ আছে আৰ্টিগাৰ পৰা লৈছোঁ সকলোখিনিলৈ আহি আছোঁ কিন্তু আৰম্ভণিতে আজি গুচি যাওঁ এইফালে প্ৰথম আছিলে নিছান মেগনাইট যিখন অলৰেডি বুকিং হৈ গৈছে তো এইফালে দিছে আজি লিষ্ট লৈ লৈছোঁ কোনখন গাড়ী কিমান দাম আৰু প্ৰতিখন গাড়ীত আজি এটা আৰম্ভণিতে আপোনালোকক কথা কৈ লৈছোঁ যে যিমানকেইখন গাড়ী দেখুৱাম প্ৰতিকেইখন গাড়ীতে আজি এই ভিডিঅ'টো চাই পিনি বৰ বেছি নহয় কাৰণ ৰেট লগাম সাংঘাতিক ধুনীয়া আৰু চেলেঞ্জিং প্ৰাইচত আজি আপোনালোকক তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা গাড়ী দিম এই যিখন নিছান মেগনাইট দিছে এখন অলৰেডি বুকিং হৈ গ'ল লৈ গুচি যাব আৰু এইখন হৈ গ'ল দেখুৱাই আছোঁ টাটা নেক্সন যিখন নেকি সকলোতকৈ মানে মজবুতৰ ফালৰ পৰা সকলোতকৈ এখন ষ্ট্ৰংগেষ্ট গাড়ী বুলি যাক নেকি কোৱা হয় টাটা নেক্সন এই গাড়ীখন আপোনালোকে পাই যাব 4,80,000 নেগচিয়েবল হয় 10,000 আপোনালোকক ডাইৰেক্ট ডিছকাউণ্ট বাকী যদি আপোনালোকে কথা পাতি কিবা কৰিব পাৰে সেইটো মই নাজানো কিন্তু প্ৰতিখন গাড়ীত আজি ৰেটে লগাইছোঁ সাংঘাতিক ধুনীয়া তো আহিব ধুনীয়াকৈ টাটা নেক্সন যদি কোনোবাই বিচাৰিছে এখন খুব ধুনীয়া গাড়ী খুব ধুনীয়া দামত আপোনালোকে লৈ যাব পাৰিব আৰু নেক্সট এইফালে আপোনালোকক দেখুৱাই দিছোঁ টাটা টিয়াগো এখনো অলৰেডি চল্ড হৈ গৈছে আজি এখন গুচি যাব আৰু এইফালে এখন আপোনালোকে দেখিবলৈ পাইছে i20 এক্টিভ SX এলয় হুইল আছে চাই ল'ব পাৰে টপ মডেল এখন গাড়ী হয় এইফালে পাছফালে বেক ৱাইপাৰৰ পৰা লৈ পিনি সকলোখিনি পাই যাব সাংঘাতিক ডিমাণ্ডেবল গাড়ী হয় i20 এক্টিভ SX যিহেতুকে বডিটো অকণমান ডাঙৰ আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চৰ ফালৰ পৰা এখন আচলতে এক্টিভ SXখন অকণমান হাইটটো বেছি আছে তো যদিহে কোনোবাই বিচাৰি আছে i20 এক্টিভ SX তেন্তে ধুনীয়াকৈ আপোনালোকে আহক ইণ্টেৰিয়ৰো বহুত বেছি ধুনীয়া হৈ আছে ফুলি শ্ব'ৰুম লাইক কণ্ডিশ্যনত আছে আপোনালোকে চাই ল'ব পাৰে খুব ধুনীয়া আছে সিট কভাৰৰ পৰা লৈ পিনি সকলোখিনি অলমষ্ট নিউ লাইক কণ্ডিশ্যন আপোনালোকে পাই যাব 4টা পাৱাৰ উইণ্ডো ইফালে ষ্টেৰিং কণ্ট্ৰল সকলোখিনি এভেইলেবল আছে যদিহে বিচাৰি আছে i20 এক্টিভ SX এণ্ড্ৰইড স্ক্ৰীন লাগি আছে কোম্পানী ফিটেড তো ধুনীয়াকৈ আহক দেৰি নকৰিব পুনৰবাৰ কৈছোঁ এটা খুব ধুনীয়া ৰেটত আৰু চেলেঞ্জিং প্ৰাইচ হয় যিহেতুকে মই কৈছোঁ আজি এনেই যিহেতুকে ভিডিঅ' বনোৱা নহয় মই দাম নকওঁ কিন্তু আজি যিহেতুকে মই কৈ আছোঁ তো সেইটো কাৰণে এটা খুব ধুনীয়া প্ৰাইচতে আপোনালোকক আজি এই গাড়ীখন দিবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে স্কৰপিঅ' টপ মডেল হয় আপোনালোকে চাই ল'ব পাৰে এলয় হুইলৰ সৈতে সকলোখিনি পাই যাব 2017 হয় আৰু স্কৰপিঅ' S10 বুলি ক'লে যিহেতুকে সকলোৱে গম পায় যে বহুত বেছি ডিমাণ্ডেবল হয় স্কৰপিঅ' S10 আৰু বহুতে আচলতে বিচাৰি থাকে ক্ৰম ফিনিচিঙৰ সৈতে গাড়ীখন আপোনালোকে চাই ল'ব পাৰে বহুত বেছি ধুনীয়া হৈ আছে এলয় হুইল পাই যাব তো এখনৰ ৰেট চমিয়ন কিমান লগাব লাগে তোমাৰ মতে কিমান হ'ব লাগে আজি আমি নকওঁ এনডি কেমেৰাত মই আছোঁ কিন্তু আজি মই নকওঁ আজি ক'ব ধ্ৰুৱ দাই ঠিক আছে এইখন আপোনালোকক দি দিম 7,10,000 এটা বেষ্ট ৰেট হয় স্কৰপিঅ' S10 তো যদিহে কোনোবাই বিচাৰিছে ক্ৰম ফিনিচিঙৰ সৈতে এখন সাংঘাতিক ধুনীয়া গাড়ী সাংঘাতিক এটা ধুনীয়া দামত আপোনালোকে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত আহিলে এই গাড়ীখন লৈ যাব পাৰিব আৰু নেক্সট আহি যাওঁ এইফালে দেখুৱাই দিছোঁ আপোনালোকক আৰ্টিগা বুলি ক'লে আচলতে যিহেতুকে বহুত বেছি ডিমাণ্ডেবল এখন গাড়ী হয় বহুতে আচলতে বিচাৰি থাকে তো 2014 আৰ্টিগা ব্ৰেণ্ড নিউ কণ্ডিশ্যনত মই নিজে গাড়ীখন চলাই চাইছোঁ ইণ্টেৰিয়ৰটো ফুল্লি VIP মানুহে ইউজ কৰা গাড়ীবিলাক আচলতে যেনেকুৱা থাকে ইণ্টেৰিয়ৰটো তেনেকুৱা টাইপৰ হৈ আছে ইণ্টেৰিয়ৰটো যদি আপোনালোকে চাওঁ বুলি ভাবে চাগে লক হৈ আছে গাড়ীখন তো যদিহে আপোনালোকে বিচাৰি আছে আৰ্টিগা 2014 তেন্তে ধুনীয়াকৈ আহক অনলি 3,70,000 আপোনালোকক এই গাড়ীখন দি দিয়া হ'ব 7 ছিটাৰ এখন গাড়ী 5 ছিটাৰ নহয়
7 সিটাৰ গাড়ী আজি আপোনালোকক দি আছোঁ 3,70,000 মানে এখন গ্ৰেণ্ড আইটেমৰ দামত আপোনালোকক আজি আৰ্টিকা দি থকা হৈছে তিনিচুকীয়া জিন্টু স্কাৰ হলত পুনৰবাৰ কৈছোঁ দেৰি নকৰিব আৰু এইখন গাড়ী অলৰেডি বুকিং হৈ গৈছিলে এজন কাষ্টমাৰে অলৰেডি তেওঁ মানে আপোনাৰ মেকানিক আনি মেলি সকলোখিনি দেখুৱাই মেলি এখন পচন্দ কৰিছিলে কিন্তু তেওঁৰ চিভিল স্ক'ৰটো অকণমান বেয়া তাৰ কাৰণে আচলতে সেইটো কেঞ্চেল হৈ গ'ল তো পুনৰবাৰ আপোনালোকক এখন গাড়ী দেখুৱাই দিছোঁ আৰু এইখন গাড়ী আগতে দি থোৱা আছিলে অলৰেডি 100+ কাষ্টমাৰ এখন গাড়ীৰ কাৰণে ফোন কৰিছে তো যদি আপোনালোকে বিচাৰি আছে পুনৰবাৰ আপোনালোকৰ কাৰণে এখন গাড়ী এভেইলেবল হৈ গৈছে ধুনীয়াকৈ আহক এখন মন পচন্দৰ আৰ্টিকা 7 সিটাৰ গাড়ী চলোৱা যদি কাৰোবাৰ সপোন আছে তেন্তে খুব ধুনীয়াকৈ আপোনালোকে সেই সপোনটো সফল কৰিব পাৰিব তিনিচুকীয়া জিন্টু স্কাৰ হলত আহিলে পুনৰবাৰ কৈছোঁ দেৰি নকৰিব আৰু নেক্সট আপোনালোকক যিখন গাড়ী দেখুৱাই আছোঁ এখন হ'ল ছুইফ্ট ডিজেল কিন্তু এইখনো অলৰেডি বুকিং হৈ গ'ল 2016 ছুইফ্ট ডিজায়াৰ এখন আছিলে এখন অলৰেডি বুকিং হৈ গ'ল আৰু জিন্টু স্কাৰ হলত আহিলে আপোনালোকৰ সেইটোৱে অলৰেডি বহুত কেইখন গাড়ী বৰ্তমান বুকিং হৈ আছে তো এতিয়া আমি নেক্সট আহি যাওঁ হণ্ডা WRV যিহেতু বহুত বেছি ডিমাণ্ডেবল এখন গাড়ী হয় হণ্ডা WRV টপ মডেল হয় আপোনালোকে চাই ল'ব পাৰে যদিহে কোনোবাই বিচাৰিছে হণ্ডা WRV তেন্তে দেৰি নকৰিব কাৰণ এইখনৰ ডিমাণ্ড বহুত বেছি আৰু এইফালে চাই ল'ব পাৰে ছানৰুফৰ পৰা লৈ পিনি সকলোখিনি আপোনালোকে পাই যাব ইণ্টাৰটো দেখুৱাই দিয়া অকণমান সমীৰণ বহুত বেছি ধুনীয়া হৈছে ষ্টেৰিং কণ্ট্ৰলৰ পৰা লৈ পিনি সকলোখিনি আপোনালোকে পাই যাব এইফালে পাৱাৰ উইণ্ডো সকলোকেইটা 4টা ছুইচ আপোনালোকে পাই যাব আৰু ডায়মণ্ড কাট এলয় হুইলৰ সৈতে এখন গাড়ী এটা লুকছত বহুত বেছি ধুনীয়া হৈ আছে টায়াৰ কণ্ডিশ্যন বহুত বেছি ধুনীয়া আছে যদিহে আপোনালোকে বিচাৰি আছে হণ্ডা WRV অকণমান সন্মুখৰ পৰা দেখাই দিয়া সমীৰণ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ এখন হণ্ডা WRV পুনৰবাৰ কৈছোঁ যদি আপোনালোকে বিচাৰি আছে চেলেঞ্জিং এটা ৰেটত চেলেঞ্জিং প্ৰাইচ আপোনালোকক আজি কৈ আছোঁ যদিহে আপোনালোকে বিচাৰিছে হণ্ডা WRV তেন্তে এইটো দামত হয়তো আপোনালোকক কোনো দিব নোৱাৰিব ভিডিঅ' যিহেতুকে মই বনাই থাকোঁ সেই কনফিডেঞ্চতে আপোনালোকক কৈছোঁ এটা বেষ্ট ৰেট হয় 4,70,000 আপোনালোকে হণ্ডা WRV টপ মডেল পাই আছে ডায়মণ্ড কাট এলয় হুইল সকলোখিনি ছানৰুফৰ পৰা লৈ পিনি সকলোখিনি মানে এভেইলেবল এখন গাড়ী আপোনালোকে পাই যাব অনলি 4,70,000 বহুত এটা ধুনীয়া ৰেট হয় গাড়ীখন হিচাপত তো যদি আপোনালোকে বিচাৰিছে ধুনীয়াকৈ আহক আৰু নেক্সট আপোনালোকক এইফালে দেখুৱাই দিছোঁ টাটা জেষ্ট এইখন গাড়ীৰ কাৰণে সাংঘাতিক ফোন আহি আছে যদি আপোনালোকে বিচাৰিছে 2016 টাটা জেষ্ট হয় দামটো মই নকওঁ আগৰ ভিডিঅ'ত আপোনালোকক দি থোৱা আছে যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহক আহি পিনি আপোনালোকে লৈ যাব এই নকওঁ আৰু কি কৈ দিছোঁ 1,65,000 এটা বেষ্ট ৰেট হয় চিডান গাড়ী আপোনালোকে পাই আছে 1,65,000 আৰু তাতকৈ বেছি কি ক'ম যদিহে আপোনালোকে বিচাৰি আছে এনেকুৱা ভেৰিয়েণ্টৰ এনেকুৱা এখন দমদাৰ গাড়ী টাটা জেষ্ট ধুনীয়াকৈ আপোনালোকে আহক 1,65,000 পোৱাটো এটা ইম্পচিবল ৰেট হয় তো পুনৰবাৰ কৈছোঁ আহক সোনকালে আৰু নেক্সট আপোনালোকক দেখুৱাই দিছোঁ এইফালে ৰেনাল্টৰ কাইগাৰ যদি আপোনালোকে বিচাৰি আছে 2021 ৰেনাল্টৰ কাইগাৰ আপোনালোকক দি আছোঁ এটা খুব ধুনীয়া ৰেটত পুনৰবাৰ কৈছোঁ ক্ৰম ফিনিচিঙৰ সৈতে গাড়ীখনৰ লুকছটো এবাৰ সমীৰণ দেখুৱাই দিয়া কিমান ধুনীয়া হৈছে আৰু ৰেনাল্টৰ কাইগাৰ বুলি ক'লে আচলতে আগফালৰ পৰা লৈ পিনি পাছফাললৈকে বহুত বেছি ধুনীয়া এটা লুকছত আহে গাড়ীখন তো যদি আপোনালোকে বিচাৰি আছে তেন্তে কৈ দিওঁ নে ৰেটটো 5 লাখ এটা বেষ্ট ৰেট হয় ৰেনাল্টৰ কাইগাৰ হোৱাইট কালাৰত যিহেতুকে বহুত বেছি ডিমাণ্ড থকা এখন গাড়ী হয় ৰেনাল্ট কাইগাৰ তো ধুনীয়াকৈ আহক 2021 ৰেনাল্ট কাইগাৰ আপোনালোকক দি আছোঁ 5 লাখত তাকো 10,000 কোৱা হৈছে যে নেগচিয়েবল হৈ যাব নেগচিয়েবল মানে কি ডিছকাউণ্ট এই ভিডিঅ'টোৰ কাৰণে স্পেচিয়েলি আৰু এইখন দেখুৱাই দিছোঁ আৰ্টিকা নিউ মডেল যিটো নিউ লুকছ হয় সেই লুকছত আপোনালোকে পাই যাব আৰ্টিকা যদি আপোনালোকে বিচাৰি আছে তেন্তে খুব ধুনীয়া কণ্ডিশ্যনত আপোনালোকে চাই লওক আৰ্টিকা নিউ 2019 হয় এই আৰ্টিকাখন যদিহে কোনোবাই বিচাৰিছে হোৱাইট কালাৰত আচলতে আৰ্টিকা বুলি ক'লে বহুত বেছি ডিমাণ্ডেবল অফিচিয়েলি ইউজৰ পৰা লৈ পিনি পাৰ্চনেল ইউজৰ পৰা লৈ সকলো ক্ষেত্ৰতে আচলতে আৰ্টিকা এই হোৱাইট কালাৰটো বিশেষকৈ বহুত বেছি ইউজ হয় তো যদিহে নিউ লুকছত যদি কোনোবাই বিচাৰিছে আৰ্টিকা ধুনীয়াকৈ আপোনালোকে আহক আৰু ক্ৰম ফিনিচিঙৰ সৈতে গাড়ীখন দেখিবলৈ পাইছে বহুত বেছি ধুনীয়া হৈছে 2019 আপোনালোকক দি দিয়া হ'ব 7,80,000 আৰু গৰমটো দেখিছে কেনেকুৱা ভিডিঅ' বনাইছোঁ যদি আপোনালোকে চাই আছে লাইক এটা কমেণ্ট ভালকৈ কমেণ্ট এটা কৰিলে নেক্সট হয়তো আৰু কিবা ভাল ৰেটত ভালকৈ আপোনালোকক দিবলৈ চেষ্টা কৰিম উৎসাহটো অকণমান পাম ধুনীয়াকৈ এটা কমেণ্ট লিখিলে ভাল লাগিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদিহে চাই আছে ছাবস্ক্ৰাইব কৰিব শেষ হোৱা নাই ভিডিঅ'টো আহক সমীৰণ আহা দেখুৱাই দিছোঁ এইফালে ৱেগনাৰ অটো গিয়াৰ 2020 মডেলৰ হয় ৱেগনাৰ মাৰুতি চুজুকিৰ মষ্ট চেলিং এখন গাড়ী হয় মাৰুতি চুজুকি ৱেগনাৰ যদি কোনোবাই বিচাৰি আছে তেন্তে টপ মডেল এখন ৱেগনাৰ অটো গিয়াৰ ভেৰিয়েণ্টত যদি কোনোবাই বিচাৰি আছে যিহেতু ফিমেলসকলে আচলতে বহুত বেছি বিচাৰে অটো গিয়াৰত গাড়ী তো তেওঁলোকৰ কাৰণে এটা বেষ্ট চইচ হ'ব পুনৰবাৰ কৈছোঁ আপোনালোকে জাষ্ট আহক এবাৰ চাওক যদি অপচন্দ হয় তেন্তে ভিডিঅ'ৰ কমেণ্টতে আপোনালোকে আহি পিনি ক'ব যে কিমান ধুনীয়া হৈ আছে এই গাড়ীখন চলাবলৈ বহুত বেছি কমফৰ্ট মই নিজে চলাইছোঁ সেইটো কনফিডেঞ্চতে আপোনালোকক ক'বলৈ পাৰিছোঁ
ইণ্টেৰিয়ৰটো অকণমান দেখাই দিছোঁ মিয়ন বহুত বেছি ধুনীয়া হৈ আছে আৰু এটা খুব ধুনীয়া হেতুতে আচলতে আপোনালোকক এই মাৰুতি চুজুকি ৱেগনাৰখন দি দিয়া হ'ব ইণ্টেৰিয়ৰ চব বহুত বেছি ধুনীয়া হৈছে 2020ৰ এখন মাৰুতি চুজুকি ৱেগনাৰ এলয় হুইলৰ সৈতে পাছফালে খুব ধুনীয়া হৈছে চাই ল'ব পাৰে ফুলি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত পাব এখন গাড়ী যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহক এলয় হুইল দেখাই দিছোঁ মিয়ন টায়াৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে আৰু এই গাড়ীখন আপোনালোকক দি দিয়া হ'ব কিমান লগা আছোঁ মিয়ন 4,80,000 যিহেতুকে গম পাই যে মাৰুতি চুজুকি ৱেগনাৰ বুলি ক'লে 5 লাখৰ আপত যায় যদি বহুত বেছি ভাল কণ্ডিশ্যনৰ হয় তেন্তে তেনেকুৱা কণ্ডিশ্যনত আপোনালোকক এইখন গাড়ী দিয়া হ'ব 4,80,000 বাকী 10,000ৰ কথাটো আপোনালোকক কোৱা আছে আৰু নেক্সট এইফালে দেখুৱাই দিছোঁ টয়োটা ইটিয়ছ বহুত বেছি ডিমাণ্ডেবল হয় টয়োটা বুলি ক'লে আৰু টয়োটা ইটিয়ছখন আচলতে বহুতে আচলতে পচন্দ কৰে কাৰণ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চৰ পৰা লৈ পিনি আচলতে স্পেচটো বহুত বেছি ধুনীয়া হয় টয়োটা ইটিয়ছখনৰ তো যদিহে আপোনালোকে বিচাৰি আছে টপ মডেল টয়োটা ইটিয়ছ তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে টয়োটা ইটিয়ছখন আপোনালোকে লৈ যাব পাৰিব এটা খুব ধুনীয়া ৰেটত পুনৰবাৰ কৈছোঁ এইটো কণ্ডিশ্যনৰ এইটো গাড়ী হিচাপে এটা চেলেঞ্জিং প্ৰাইচে 2013ৰ টপ মডেল টয়োটা ইটিয়ছ আপোনালোকক দি দিম 2,50,000ত এখন চিডান ভেৰিয়েণ্টৰ গাড়ী আপোনালোকে চাই ল'ব পাৰে টয়োটা মষ্ট চেলিং মষ্ট ডিমাণ্ডেবল এখন গাড়ী 2,50,000 ইয়ন নকওঁ ইয়ন তাৰপিছত কি আহে চমিয়ন এল্ট' ইয়ন এনেকুৱা ধৰণৰ দামত আপোনালোকে এখন চিডান গাড়ী আপোনালোকে লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰত আহিলে অনলি 2,50,000 তো ধুনীয়াকৈ আহক আৰু বুট স্পেচটো আছে যিহেতুকে এখন বহুত বেছি চাই ল'ব পাৰে টয়োটা ইটিয়ছ VX আৰু নেক্সট চমিয়ন কোনখন দেখুৱাওঁ নেক্সট আমাৰ আৰু এখন আছে ছুইফ্ট নিউ 2018ৰ আৰু মই যিমান দূৰ দেখিছোঁ আজিলৈকে ভিডিঅ' বনাই পিনি আচলতে মই যিমান দূৰ মই ৰিয়েলাইজ কৰিছোঁ মাৰুতি চুজুকিৰ সাংঘাতিক ডিমাণ্ড আছে ছুইফ্টৰ কাৰণে আচলতে বহুত বেছি ফোন আহে কিন্তু আমিও আচলতে দিব নোৱাৰোঁ বহু সময়ত তো সেইটো কাৰণে আচলতে এখন কাষ্টমাৰ ডিমাণ্ডৰ কাৰণে এখন খুব ধুনীয়া ছুইফ্ট এখন নিউ লুকছৰ যিখন ছুইফ্ট হয় 2018ৰ তেনেকুৱা এখন ছুইফ্ট আজি আহি পিনি ইয়াত আপোনালোকক দেখুৱাইছোঁ যদিহে কোনোবাই বিচাৰিছে মাৰুতি চুজুকি ছুইফ্ট তেন্তে ধুনীয়াকৈ আহিব পাৰে নিউ লুকছটো পুনৰবাৰ কৈছোঁ ছুইফ্ট নিউ 2018ৰ যদি কোনোবাই ছুইফ্ট বিচাৰিছে তেন্তে ধুনীয়াকৈ আপোনালোকে আহি পিনি এই গাড়ীখন লৈ যাব পাৰিব 5,20,000 আৰু নেগচিয়েবলৰ কথা কোৱাই আছে ডিছকাউণ্ট হৈ যাব 10,000 আপোনালোকে জাষ্ট কৰ্মজীৱন চাই আহিছোঁ বুলি ক'লেই হৈ গ'ল ধুনীয়াকৈ আহক 5,20,000ত এখন খুব ধুনীয়া ছুইফ্ট পুনৰবাৰ কৈছোঁ বহুত বেছি ধুনীয়া কণ্ডিশ্যনৰ সেইটো কাৰণে আপোনালোকক কৈছোঁ আৰু দামটো হিচাপত আপোনালোকে আহি পিনি যেতিয়া গাড়ীখন আৰু এটা কথা আপোনালোকক কৈ থৈছোঁ বহুতে আচলতে কমেণ্ট দিয়ে থাকি যায় তেওঁলোক নাহে কিন্তু সেই কমেণ্ট দিয়াৰ ক্ষেত্ৰত নেক্সট ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পায় যে গাড়ী ইয়াত নাথাকে কাৰণ ৰেট লগোৱা হয় তেনেকুৱা যিটো ৰেটত নেকি আপোনালোকে আহি পিনি যেতিয়া নিজে পচন্দ কৰিব নিজে যেতিয়া চাব নেগচিয়েবলটো হৈয়ে যাব সেইটো আপোনালোকে টেনশ্যন ল'ব নালাগে কিন্তু যেতিয়া আহি পিনি নিজে স্বচক্ষে প্ৰত্যক্ষ কৰিব গাড়ীখন নিজে চলাই চাব তেতিয়া আপোনালোকৰ অপচন্দ নহয় গাড়ীখন তো সেইকাৰণে কৈছোঁ আহক কমেণ্টতে থাকি নাযাব আহক জিন্টুছ কাৰত নিজে আহি পিনি ভিজিট কৰক আৰু ইফালে নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যনৰ এখন i10 নিউজ দেখুৱাই আছোঁ এখন গুৱাহাটীৰ পৰা আচলতে ময়ে লৈ আহিছিলোঁ যদিহে আপোনালোকে বিচাৰিছে এইটো কালাৰত আচলতে এই i10 নিউজখনৰ গ্ৰেণ্ড i10 নিউজখনৰ বহুত বেছি ডিমাণ্ড আছে তো যদিহে আপোনালোকে বিচাৰিছে গ্ৰেণ্ড i10 নিউজ টপ মডেল চাই ল'ব পাৰে এই এলয় হুইলটোৰ সৈতে গাড়ীখনৰ এটা লুকছ এক্সট্ৰা এটা লুকছ আহে আৰু এইখনৰ আচলতে ডিমাণ্ড বহুত বেছি তো যদিহে আপোনালোকে বিচাৰি আছে গ্ৰেণ্ড i10 নিউজ তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে 2020ৰ হয় চাই ল'ব পাৰে লুকছটো বহুত বেছি ধুনীয়া আছে আৰু এই কালাৰটোত আচলতে এই নিউজখনৰ বহুত বেছি ডিমাণ্ড পুনৰবাৰ কৈছোঁ ৰেট হৈছে 5,70,000 নেগচিয়েবল হৈ যাব আপোনালোকে আহক ধুনীয়াকৈ ভিজিট কৰি পিনি কথা পাতক এবাৰ চলাই চাওক টেষ্ট ড্ৰাইভ লওক আপোনালোকে শ্ব'ৰুমতকৈ বেলেগ বেছি ফিল মানে নাপায় শ্ব'ৰুমৰ পৰা যেতিয়া এখন গ্ৰেণ্ড i10 নিউজ ল'ব সেই ফিলটো যেনেকুৱা হ'ব আপোনালোকে এইখন চলালেও ছেম সেনেকুৱা ধৰণৰ ফিলে আপোনালোকে পাব সম্পূৰ্ণ নতুন হৈ আছে গাড়ীখন তো যেতিয়া আপোনালোকে নিজে চলাই চাব নিজে পচন্দ কৰিব ষ্টেৰিং কণ্ট্ৰলৰ পৰা লৈ পিনি 4টা পাৱাৰ উইণ্ডো সকলোখিনি এভেইলেবল আছে তো ধুনীয়াকৈ আহক দেৰি নকৰিব কাৰণ গাড়ী নাথাকে এখন আৰু ইফালে নেক্সট আপোনালোকক দেখুৱাই দিছোঁ গ্ৰেণ্ড i10 এখন আপোনালোকে চাব পাৰে 2018ৰ হয় খুব ধুনীয়া হৈছে নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যনত আপোনালোকে এখন গাড়ীও পাই যাব আৰু চাই ল'ব পাৰে টপ মডেল হয় এলয় হুইলৰ সৈতে আপোনালোকে খুব ধুনীয়াকৈ এখন গাড়ী চাই পিনি লৈ যাব পাৰিব বহুত বেছি ধুনীয়া হৈছে গাড়ীখন যদিহে কোনোবাই বিচাৰিছে গ্ৰেণ্ড i10 2018ত তেন্তে ধুনীয়াকৈ আহক 3,70,000 লগোৱা হৈছে নেগচিয়েবল হৈ যাব জাষ্ট আপোনালোকে আহিব লাগে কথা পাতক ধুনীয়াকৈ বেক ৱাইপাৰৰ পৰা লৈ পিনি সকলোখিনি পাই যাব তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহক আৰু এটা কথা বাৰ মেনশ্যন কৰিছোঁ আজিলৈকে কিন্তু আজি আকৌ মেনশ্যন কৰিছোঁ তিনিচুকীয়া জিন্টুছ কাৰত আপোনালোকে এটা পৰিয়াল ভাবি আহিব
এখন ঘৰৰ পৰা ওলাই আন এখন ঘৰত আহিছোঁ বুলি ভাবি পিনি সেইটো ফিল লৈ পিনি আপোনালোকে আহক বাকী বহুত বেছি টেনশ্যনত বহুত বেছি এটা মানে কিবা এটা ভাবি পিনি আপোনালোকে আহিব নালাগে নিজা ভাবি পিনি আহক আৰু নেক্সট আপোনালোকক এইখন দেখুৱাই দিছোঁ ছুইফ্ট VDI ডিজেলৰ হয় যদিহে কোনোবাই বিচাৰি আছে তেন্তে ছুইফ্ট 2014 হয় আহিব পাৰে এটা খুব ধুনীয়া ৰেট যেহেতুকে ছুইফ্ট বুলি ক'লে বহুত বেছি ডিমাণ্ড থাকে 2,20,000 আপোনালোকক এখন ছুইফ্ট দি দিয়া হ'ব আৰু মাইলেজ বহুত বেছি সাংঘাতিক পাব হয়তো 20+ পাব পাৰে যদি আপোনালোকে ছুইফ্ট VDI এই গাড়ীখন যদি আপোনালোকে লয় তো ধুনীয়াকৈ আহক আহি পিনি আপোনালোকে এইখন গাড়ীও লৈ যাব পাৰিব আৰু নেক্সট আপোনালোকক দেখুৱাই দিছোঁ এইফালে ভেণ্টো ভলছৱাগন ভেণ্টো বুলি ক'লে আচলতে বহুত বেছি ডিমাণ্ড থাকে আৰু এইখন গাড়ী তিনিচুকীয়া চাইড নহয় বিশেষকৈ গুৱাহাটী চাইডে আচলতে বহুত বেছি ডিমাণ্ডেবল হয় গাড়ীখন আৰু গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনে আচলতে ভলছৱাগন ভেণ্টো এই গাড়ীখন যদি আপোনালোকে বিচাৰি আছে মষ্ট ডিমাণ্ডেবল কাৰ হয় যদিহে আপোনালোকে অকণমান চাৰ্চ কৰে তেন্তে গম পাব ভলছৱাগন ভেণ্টো বহুত বেছি ডিমাণ্ডেবল হয় আৰু এইখন গাড়ী আপোনালোকক দি দিয়া হ'ব 2,80,000 চাই ল'ব পাৰে টপ মডেল এইফালে এলয় হুইলৰ সৈতে আপোনালোকে পাই যাব গাড়ীখন যদিহে কোনোবাই বিচাৰে আৰু ভিতৰৰ পৰা যেতিয়া আপোনালোকে বহিব তেতিয়া এটা VIP ফিল এটা হ'ব আপোনালোকে যেতিয়া এইখন গাড়ীত মানে উঠিব তো খুব ধুনীয়া হৈছে ইণ্টেৰিয়ৰটো আপোনালোকে যদি আহে বা এবাৰ যদি লক হৈ আছে ইণ্টেৰিয়ৰটো যদি আপোনালোকে চাই এবাৰ যদি আপোনালোকে চলাই চাই টেষ্ট ড্ৰাইভ এটা যদি ল'ম বুলি ভাবে তেন্তে অপচন্দ আচলতে আপোনালোকৰ এখন গাড়ী নহ'ব আৰু নেক্সট আপোনালোকক দেখুৱাই দিছোঁ টিয়াগো এইখন আপোনালোকে চাব পাৰে গ্ৰে কালাৰত আছে 2019 হয় আৰু এইখন গাড়ী আপোনালোকে যদি ল'ম বুলি ভাবিছে তেন্তে সৌয়ন 2019 টিয়াগো কিমান হ'ব লাগে আজি নকৈছা নেকি তো আজি মই কৈ দিছোঁ আপোনালোকক 2019 টিয়াগো আপোনালোকক দি থকা হৈছে 2,80,000 যদিহে কোনোবাই বিচাৰিছে পুনৰবাৰ কৈছোঁ টিয়াগো আপোনালোকে চাই ল'ব পাৰে 2,80,000 আপোনালোকে পাই যাব জিন্টুছ কাৰ ৱৰ্ল্ডত যদিহে কোনোবাই বিচাৰিছে টাটা টিয়াগো আৰু টাটা টিয়াগো বুলি ক'লে আচলতে বহুত বেছি চেলিং হয় জিন্টুছ কাৰ ৱৰ্ল্ডত আৰু প্ৰতি মাহত আচলতে 10+ আচলতে টিয়াগো চেল হয় ইয়াৰ পৰা মানে 10খনৰ ওপৰত বিক্ৰী হয় 10খনৰ ওপৰত বহুত বেছি গুচি যায় তো আপোনালোকে ধুনীয়াকৈ আহিব পাৰে টিয়াগো যদি কাৰোবাৰ পচন্দ হৈছে কাৰোবাৰ যদি কোনোবাই যদি বিচাৰি আছে কাৰোবাৰ নিড আছে তেন্তে ধুনীয়াকৈ আপোনালোকে আহক 2,80,000 এটা বেষ্ট ৰেট হয় তাকো নেগচিয়েবল হৈ যাব আৰু এইফালে দেখুৱাই দিছোঁ আপোনালোকক এখন মষ্ট ডিমাণ্ডেবল কাৰ বুলি ক'ব লাগিব ইক'ভেন বহুতে বিচাৰে ইক'ভেন ভাড়া মৰাৰ ক্ষেত্ৰত আচলতে বা বস্তু বাহানি নিয়াৰ ক্ষেত্ৰত আচলতে বহুত বেছি প্ৰয়োজন হয় মানুহৰ বহুতে বিচাৰে 2022 বৰ বেছি পুৰণা নহয় 2022 এখন মাৰুতি ইক'ভেন আজি আপোনালোকক দি থকা হৈছে এটা খুব ধুনীয়া ৰেটত 4,50,000 AC আছে নহয় জানো AC আছে আৰু লগতে আপোনালোকে চাব পাৰে পাছফালৰ কভাৰ এইফালে চাওক পলিথিনে গুচোৱা নাই তো এনেকুৱা কণ্ডিশ্যনত যদি আপোনালোকে ইক'ভেন বিচাৰি আছে 2022 আৰু পলিথিন নাই গুচা মিন্স আৰু চনটো চাই পিনে আপোনালোকে নিশ্চয় আইডিয়া কৰি ল'ব পাৰিছে যে গাড়ীখন কিমান বেছি ধুনীয়া হৈছে তো সেইটো কাৰণে ধুনীয়াকৈ আহক পুনৰবাৰ কৈছোঁ বাৰ ৰিপিট কৰিছোঁ কাৰণ ভিডিঅ' দিয়াৰ লগে লগে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত গাড়ী ৰখি নাথাকে আৰু বহুতো মানুহ আহি পিনি যেতিয়া আহে তো বেছিভাগ এনেকুৱাও হয় যে যিখন গাড়ী ঘৰৰ পৰা ভাবি আহিছে তো আহি পিনি শুনিবলৈ পায় যে বুকিং হৈ গ'ল বা চেল হৈ গ'ল তো সেইটো তেতিয়া শুনিবলৈ পালে অকণমান মোৰো বেয়া লাগে কিন্তু সেইটো কাৰণে আপোনালোকক যিমান পৰা আপডেটবিলাক দি থাকিবলৈ চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি অলটো দবাই থ'ব তেতিয়া নটিফিকেশ্যনো আপোনালোকে পাই যাব আৰু নেক্সট আপোনালোকক দেখুৱাই দিছোঁ এখন এল্টো হয় 2020 আৰু গ্ৰে কালাৰত আপোনালোকে চাব পাৰে এল্টোৰ এই কালাৰটো আচলতে বহুত বেছি ডিমাণ্ড থকা এটা কালাৰ হয় 2020 হয় যদিহে কোনোবাই বিচাৰিছে তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনৰ এল্টো 800 তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে 3,30,000 আপোনালোকক এইখন এল্টো দি দিয়া হ'ব যদিহে কোনোবাই বিচাৰিছে এল্টো 800 পুনৰবাৰ কৈছোঁ আহক আৰু ইফালে নেক্সট খুৱাই দিছোঁ 2015 ইয়ন বুলি ক'লে আৰু ইয়নখন মই এবাৰ নিজে চাই লৈছোঁ আচলতে ইয়ন কি হয় এখন তো এইফালে চাই ল'ব পাৰে ডিলাইট প্লাছ নহয় এৰা প্লাছ নহয় বা এৰা নহয় এইফালে চাই লওক চুমিয়ন দেখাই দিয়া মেগনা প্লাছ আপোনালোকক দি থকা হৈছে মেগনা প্লাছ ইয়ন বুলি ক'লে সকলোৱে জানে 2015 ইয়ন মেগনা প্লাছ হিচাপত আচলতে দামটো কেনেকুৱা হ'ব 1,80,000 তলত ইম্পচিবল মই কৈছোঁ 1,80,000 তলত হয়তো দিব নোৱাৰিব ইয়ন মেগনা প্লাছ এখন দি থকা হৈছে 1,40,000 এটা স্পেচিয়েল ৰেট আজি কৰ্মজীৱনৰ ফালৰ পৰা পুনৰবাৰ কৈছোঁ আহক ভিডিঅ' চাই পিনি আহক আৰু যদি এই ভিডিঅ'টোত আপোনালোকে যিমান মৰম দিব কথা দিছোঁ আপোনালোকক মোৰ কৰ্মজীৱন পৰিয়ালটোক আপোনালোকক কথা দিছোঁ যে এই ভিডিঅ'টোত যদি আপোনালোকে মৰম দিয়ে লাইক কমেণ্ট যিমান ভৰি পৰিব ভাল কমেণ্ট আহিব নিশ্চয় উৎসাহ পাম আৰু আগন্তুক দিনত
জিন্টুছ কাৰ ৱৰ্ল্ডৰ অ'নাৰ জিন্তু দাক আচলতে মই নিজেই ৰিকুৱেষ্ট কৰিম যে কম দামত ভাল গাড়ী আপোনালোকক দিবলৈ তো সেইটো কাৰণে উৎসাহ পাম পুনৰবাৰ কৈছোঁ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব তো এইফালে দেখুৱাই দিলোঁ আৰু নেক্সট আপোনালোকক দেখুৱাই দিছোঁ এখন আছে ইন'ভা 2017 ইন'ভা ক্ৰিষ্টা বুলি ক'লে আচলতে বহুতে জানে যে ডিমাণ্ড কেনেকুৱা প্লাছ ৰেট কেনেকুৱা হয় তো 12 লাখ 13 লাখ এনেকুৱা ৰেট নকওঁ ইন'ভা 2017 10.5 লাখ টকা 10,50,000 না লৈ আনক ইন'ভা ক্ৰিষ্টা আপোনালোকে লৈ যাওক আৰু প্ৰায় মেক্সিমাম গাড়ীত আপোনালোকে ফাইনেন্স এভেইলেবল পাই যাব কোম্পানীও আপোনাৰ ফাইনেন্সৰো আচলতে এভেইলেবিলিটি আপোনালোকে গোটেইখিনি পাই যাব যে কোনটো কোম্পানীত আপোনালোকক ফাইনেন্সটো লাগে তো সকলোখিনি ভেৰাইটি আপোনালোকে নিজৰ চইচ অনুসৰি আপোনালোকে পাই যাব আৰু যদি আপোনালোকে ইন'ভা ক্ৰিষ্টা এখন গাড়ী যদি বিচাৰিছে আহক 10,50,000 আপোনালোকক এইখন গাড়ী তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত দি দিয়া হ'ব নেক্সট আহি যাওঁ এইফালে হণ্ডা এম এছ নিউ লুকছত আপোনালোকে চাই ল'ব পাৰে হণ্ডা এম এছ খুব ধুনীয়া কণ্ডিশ্যনৰ এখন হণ্ডা এম এছ এখন আছে অকণমান ছবিখন দেখাই দিয়া বহুত বেছি ধুনীয়া আছে হণ্ডা এম এছখন যদিহে কোনোবাই বিচাৰি আছে কিন্তু ক'বলৈ পাই অতি দুখিত যে এখন অলৰেডি বুকিং হৈ গ'ল তো আৰু নেক্সট ছবিখন কোনখন দেখুৱাওঁ একেবাৰে কম ৰেটত দেখুৱাওঁ নেকি ছবিখন একেবাৰে কম ৰেটত দেখুৱাই দিছোঁ আজি আপোনালোকক যদিহে কোনোবাই বিচাৰি আছে 1 লাখ নহয় 90,000 নহয় 80,000 নহয় 70,000 নহয় 60,000 দিয়ক আপোনালোকে মাৰুতি সুজুকি জেন আপোনালোকে লৈ যাওক তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা অনলি 60,000 লৈ আহক আৰু এখন গাড়ী আপোনালোকে যদি শিকিম বুলি ভাবিছে বা একদম ৰাফ ইউজ কৰিম বুলি বা এনেকৈ চলাবলৈ এটা সপোন আছে তেওঁলোকৰ কাৰণে 60,000 টকাত আপোনালোকে স্কুটি এখনো পাবলৈ নাই বাইক এখনো পাবলৈ নাই নতুনত কৈছোঁ ছেকেণ্ড হেণ্ড যদি পালচাৰ এখন কিনিবলৈ যায় তেন্তে 60,000 আজিকালি লাগি যায় তো সেইটো হিচাপত আপোনালোকে চাৰিচকীয়া বাহন এখন পাই যাব তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা এই 60,000তে এখন খুব ধুনীয়া মাৰুতি সুজুকি জেন আৰু নেক্সট এফালে দেখুৱাই দিছোঁ চেভ্ৰলেট বিট এটা খুব ধুনীয়া কালাৰত আপোনালোকে চাই ল'ব পাৰে চেভ্ৰলেট বিট যদিহে কোনোবাই বিচাৰি আছে কালাৰটো বহুত বেছি মৰম লগা হয় অকণমান লেতেৰা হৈছে ধুইলে সম্পূৰ্ণ ধুনীয়া হৈ যাব যদি আপোনালোকে বিচাৰি আছে তেন্তে এইখনো আপোনালোকক বেছি নহয় 1,20,000 আপোনালোকক দি দিয়া হ'ব চেভ্ৰলেট বিট পুনৰবাৰ কৈছোঁ ধুনীয়াকৈ আহক আহি পিনি মন পচন্দৰ এখন চেভ্ৰলেট বিট যদি কাৰোবাৰ লোৱাৰ সপোন আছে এখন সৰু ভাল গাড়ী চলোৱাৰ তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত আহিলে সেই সপোনটো আপোনালোকৰ নিশ্চয় সফল হ'ব আৰু এইফালে দেখুৱাই দিছোঁ আপোনালোকক এইফালে চাব পাৰে চেণ্ট্ৰ' যদি কোনোবাই বিচাৰি আছে লেতেৰা হৈ আছে যদিকে ধূলি আহি থাকে সেইটো ছাইডৰ পৰা অকণমান ধোৱাও নহ'ল মই ছাডেনলি আচলতে ভিডিঅ'টো বনোৱা হ'ল যদি আপোনালোকে ব্লেক কালাৰ যদি চেণ্ট্ৰ' যদি বিচাৰি আছে তেন্তে বেছি দাম নহয় 1,10,000 চেহেৰাটো আজি আপোনালোকে এভইড কৰক কাৰণ ভিডিঅ'ত গৰমত অৱস্থা বেয়া হৈছে আৰু আপোনালোকে ক'ৰ পৰা চাই আছে এবাৰ জনাবলৈ নাপাহৰিব আপোনালোকৰ তাত গৰম কেনেকুৱা পৰিছে সেইটো এবাৰ ক'ব কমেণ্টত আৰু নেক্সট আপোনালোকক দেখুৱাই দিছোঁ এটা পুনৰবাৰ কৈছোঁ আপোনালোকক এটা ইম্পচিবল ৰেট আজি 2017 এক্সেণ্ট আজি আপোনালোকক দেখুৱাই আছোঁ যদিহে কোনোবাই আপোনালোকক এইটো ৰেটত দিব পাৰে চিৰিয়াছলি কৈছোঁ এবাৰ আহি কমেণ্টত কওঁ মোৰো ভাল লাগিব শুনি পিনি যদিহে আপোনালোকে বিচাৰি আছে এক্সেণ্ট 2017 তেন্তে 2,40,000 আপোনালোকে এই চিডান গাড়ীখন আপোনালোকে আজি জিন্টুছ কাৰ ৱৰ্ল্ডত আহিলে লৈ যাব পাৰিব পুনৰবাৰ কৈছোঁ আহক দেৰি নকৰিব চেল বুলি ক'ব পাৰে আজি এই ভিডিঅ'টো আৰু এনেকুৱা ধৰণৰ চেল আৰু এই ভিডিঅ'বিলাক যদি আপোনালোকে পাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিমান পাৰে ছাবস্ক্ৰাইব কৰক আৰু পৰিয়ালটো ডাঙৰ হ'ব লাগে মৰমখিনি বাঢ়ি যাব লাগে আৰু আহিবলগীয়া দিনত আপোনালোকক যিমান পাৰোঁ ইনফৰ্মেটিভ ভিডিঅ'ৰ লগতে গাড়ী বাইক ৰিলেটেড যিখিনি ভিডিঅ' হয় নিশ্চয় আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম গৰমত কথা ওলাই নাহিছে বেয়া নাপাব যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ এড্ৰেছ বুলি ক'লে শেষত আপোনালোকক বুজাই দিছোঁ এইটো হৈ গ'ল বৰগুৰি বাইপাছ চাৰিআলি এইফালে চাব পাৰে অভাৰব্ৰিজ এখন বনি আছে এইফালে যদি আপোনালোকে যদি গুচি যায় এইটো ছাইডে তেন্তে তিনিচুকীয়া টাউন ওলাই যাব আৰু আইদাৰ আপোনালোকে যদি অপজিট ছাইডত এইফালে গুচি যায় তেন্তে গুইজান আপোনালোকে ওলাই যাব আৰু এনেকৈ আপোনালোকে মেইন ৰাস্তাইদি যদি চিধা গুচি যায় তেন্তে মাকুম আৰু এইফালে যদি চিধা আপোনালোকে গুচি যায় তেন্তে পানীতোলা বাইপাছ আপোনালোকে পাব তো একেবাৰে বৰগুৰি বাইপাছ চাৰিআলি হয় বৰগুৰি বাইপাছ চাৰিআলি বুলি ক'লে আপোনালোকক যোনে হ'লেও দেখুৱাই দিব তাৰ একেবাৰে কিনাৰতে লাগি আছে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ড যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব যিমান পাৰে শ্বেয়াৰ কৰক তেন্তে সকলো যিসকলে ভিডিঅ'টো চাই আছে মোৰ এই পৰিয়ালটোৰ সকলোৰে এখন চাৰিচকীয়া বাহন হোৱাৰ আশাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম